বাছৰাৰ মুখলৈ ঐ দুলিয়াই পাতিলে দোলা ঐ দুলিয়াই পাতিলে দোলা ঐ কাণত জিলিকিলে নৰা জাঙে পাই ঐ গাতে ঘুমেছে চোলা স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলে দুলিয়াই পাতিছে দোলা কাণত জিলিকিছে নৰা জাংফাই গাত গুমচেঙৰ চোলা ৰংঘৰৰ বাকৰিত পৰম্পৰা ঐতিহ্য আৰু সংস্কৃতিৰ সমাহাৰ ঢোলৰ গুমগুমনি পেপাৰ টিহিটি মাত আৰু নাচনীৰ কঁকাল ভঙা নৃত্যত জীপাল হ'ল ৰংঘৰৰ বাকৰি পৰম্পৰা ৰক্ষা কৰি ৰংঘৰৰ বাকৰিত পহিলা বহাগৰ দিনটোত আয়োজিত হ'ল মুকলি বিহু পুৱাই পতাকা উত্তোলন মৈদাম তৰ্পণ আদি অনুষ্ঠান পৰিৱেশনৰ পিছতেই পৰম্পৰা অনুসৰি তলাতল ঘৰৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰে ৰংঘৰলৈ আদৰি অনা হয় প্ৰতীকী স্বৰ্গদেউক অৱশ্যে কিছু বিজুতিৰ বাবে পূৰ্বৰ দৰে হাতীৰ পিঠিত উঠি স্বৰ্গদেউ আহিব নোৱাৰিলেও ঢোলে ডগৰে ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে আদৰি আনে স্বৰ্গদেউক আমাৰ বিভিন্ন জাতি ধৰ্ম আমাৰ অসমত হওক বা গোটেই ভাৰততে হওক বিভিন্ন জাতি ধৰ্মৰ মানুহ আছে সকলোৱে এক লগ হৈ পিনি একেলগে আমি থাকিব লাগে একেলগে আমাৰ প্ৰতিটো জাতি বা সংস্কৃতিৰ লগত আমি একেলগে মিলাপ্ৰীতিৰে ভাই বন্ধু হিচাপে ভাই ভাতৃ হিচাপে থাকিব লাগে স্বৰ্গদেৱে অনুমতি প্ৰদান কৰাৰ পিছতেই পৰম্পৰা অনুসৰি আয়োজিত হয় মুকলি বিহু এই মুকলি বিহুত অংশগ্ৰহণ কৰে সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি আমাৰ অসমীয়া নৱবৰ্ষ প্ৰথম দিন হিচাপে আজি ইয়াত আমি ঐতিহাসিক ৰংঘৰলৈ আহিছোঁ আৰু ইয়াৰ পৰা অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই নৱবৰ্ষ অসমবাসী ৰাইজৰ কাৰণে শান্তি সম্প্ৰীতি লৈ আনিব আৰু নৱপ্ৰজন্ম যে সদায় আমাৰ অসমীয়া স্বাভিমান আমাৰ অসমীয়া ইতিহাস ভালদৰে যে প্ৰতিনিধিত্ব কৰে তাৰ বাবে মই চবকে আহ্বান জনাইছোঁ আমাৰ জাতীয় চেতনা আমি সদায় জীৱিত ৰাখোঁ আৰু জাতিৰ স্বাৰ্থত আমি সদায় ত্যাগ আৰু বলিদানৰ কাৰণে প্ৰস্তুত থাকিব লাগে এয়া কথা মই চবকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ উল্লেখ্য মুকলি বিহুৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা হয় ৰংঘৰৰ ৰণসিঙা নামৰ এখন স্মৃতিগ্ৰন্থও ৰংঘৰৰ ব্যতিক্ৰম নহ'ল ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ বাকৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজৰ সহযোগত কাৰেঙৰ বাকৰিত অনুষ্ঠিত হ'ল মুকলি বিহু পৰম্পৰা ৰক্ষা কৰি কাৰেংঘৰৰ বাকৰিত আয়োজিত বিহুস্থলীত দেখা গ'ল ৰাইজৰ বিপুল সমাৱেশ আহি থকা বছৰটোত যাতে সকলো মানুহৰ ভাল হওক ৰাইজৰ হকে হওক ৰাজ্যখনৰ হকে হওক আমাৰ যিবিলাক নিজৰ সমস্যা আছে ৰাইজৰ সমস্যা আছে জাতিটোৰ সমস্যা আছে এইবিলাক নিষ্পত্তি হওক এই বছৰটোৱে যাতে নিষ্পত্তি কৰি আমাক সকাহ দিয়ে তাকে আমি কামনা কৰিম শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদ আৰু নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম